নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হৰুৱাম 19 ফেব্ৰুৱাৰীৰ ভিতৰত মিত্ৰতা শেষ হ'ব বুলি আশা কৰি ৰৈ আছো ভূপেন দাক বিশ্বাস কৰিছিল মই তেখেতক বহুত সম্মান কৰিছিলো ভূপেন দাৰ এনে আদৰ্শগত পতনটো মোৰ ককাই এজনৰ মৃত্যুৰ দৰে লাগিছে ভূপেন দাই জটিল সময়ত জাতিৰ বিৰুদ্ধে থিয় দিছে ভূপেন দা আদৰ্শগতভাৱে মোৰ বাবে জীয়াই থকা নাই এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে ভূপেন বৰাৰ দল ত্যাগ অসমৰ মানুহৰ বাবে পৰিৱৰ্তনশীল মানুহৰ কাৰণে অসমৰ সাম্প্ৰদায়িকতাবাদ বিৰোধী মানুহৰ বাবে অত্যন্ত বেদনাদায়ক খবৰ ভূপেন বৰা মোৰ বন্ধু আৰু মোৰ অভিভাৱকৰ দৰে ভূপেন দাই কংগ্ৰেছ এৰি যদি বিজেপিলৈ যায় ভূপেন বৰাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব অখিল গগৈ এই মন্তব্য কৰিছে অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ এবাৰ উভতি ধৰিছে বিজেপি নেতা ভূপেন বৰাই এই মুহূৰ্তত এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ তেওঁ কৈছে যে মই পাবত গজা পেৰাচুট লেণ্ডিং কৰা কংগ্ৰেছী নহয় গৌৰৱ গগৈক উভতি ধৰিছে এবাৰ ভূপেন বৰাই এই মুহূৰ্তত ডাঙৰ খবৰ মই পাবত গজা কংগ্ৰেছী নহয় গৌৰৱ গগৈক উভতি ধৰিছে এবাৰ ভূপেন বৰাই এই মুহূৰ্তত ডাঙৰ খবৰ মই পদত্যাগ কৰাৰ আগত কিয় 50 কোটি টকাৰ কথা কোৱা নাছিল মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই যদি বিজেপিয়ে 50 কোটি দিয়ে মই ৰাজহুৱাভাৱে ল'বলৈ খাজু সেই টকাৰে দেউতাকৰ নামত ৰঙা নদীত ষ্টেডিয়াম খাজিম 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম কিন্তু 22 তাৰিখৰ পিছত মই উত্তৰ নিদিওঁ মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলো মোৰ পিতৃ আছিল শিক্ষক গৌৰৱ গগৈৰ পিতৃ আছিল মুখ্যমন্ত্ৰী এই মুহূৰ্তত ডাঙৰ খবৰ গৌৰৱ গগৈৰ লগত মোৰ তুলনা নহয় কংগ্ৰেছৰ টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ভূপেন বৰাই মন্তব্য কৰিছে কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব প্ৰতি খবৰটো হৈছে সদনত আজি অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মীৰ কাজিয়া এবাৰ অখিল গগৈ উভতি ধৰিছে এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে ৰূপজ্যোতিৰ কাৰণে যোৰহাটত এন্দুৰ বান্দৰ শেষ হৈ গৈছে চুমা খাই এনেকৈ খাবৰি ধৰে নেকি এইদৰে অখিল গগৈক উভতি ধৰিছে ৰূপজ্যোতি কুৰ্মীয়ে এবাৰ সদনত দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মীৰ তীব্ৰ বাক যুদ্ধ ৰূপজ্যোতিৰ কাৰণেই যোৰহাটত এন্দুৰ বান্দৰ শেষ হৈ গৈছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে ৰূপজ্যোতি কুৰ্মীয়ে কৈছে চুমা খাই এনেকৈ খাবৰি ধৰে নেকি চুমা বাবা বুলি আখ্যা দিছে এইবাৰ অখিল গগৈক ৰূপজ্যোতি কুৰ্মীয়ে পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ বহু তৃণমূল কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰিব 2031ৰ নিৰ্বাচন ৰাইজৰ দল বনাও বিজেপি হ'ব এইবাৰ কংগ্ৰেছ দল নাথাকে ৰাইজৰ দলক লৈ এইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰি বুলি 2012 চনত কৈছিলো এতিয়া আমাক দাদা বাহিনী বনাই দিলে মই কেবিনেট মন্ত্ৰী হিচাপে গৌৰৱ গগৈৰ মিটিংলৈ নাযাওঁ বুলি তৰুণ গগৈৰ মুখত কৈছিলো কিয় কংগ্ৰেছ এৰিছিল হিমন্ত বিশ্ব শৰ্মাই এইদৰে পুৰণি কথা এবাৰ খদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে ভূপেন বৰাই বিজেপিত যোগদান কৰাক লৈ এবাৰ উভতি ধৰিছে ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰে কৈছে যে দালালৰ কোনো নীতি আদৰ্শ নাই ভূপেন বৰা এজন নীতি আদৰ্শ নথকা দালাল এইদৰে ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰে এবাৰ উভতি ধৰিছে ভূপেন বৰাক
পৰৱৰ্তী খবৰটো হৈছে ভূপেন বৰাই এটা সময়ত কৈছিল যে মই এই জনমত দল ত্যাগ নকৰো, প্ৰয়োজন হলে মা কামাখ্যা আৰু ভট্টবা থানাত গৈ শপত ল'বলৈ সাজু আছো। 2 বছৰ পূৰ্বৰ এই মন্তব্য আছিল ভূপেন বৰাৰ, কিন্তু সেই মন্তব্য এতিয়া ক'ত? এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। দেৱ দেৱীৰ শপত খাই কংগ্ৰেছ ত্যাগ নকৰাৰ কথা কৈছিল ভূপেন বৰাই। এই মুহূৰ্তৰ ডাঙৰ খবৰ, দেৱ দেৱীৰ শপত খাই কংগ্ৰেছ দল ত্যাগ নকৰাৰ কথা কৈছিল ভূপেন বৰাই। ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কৈছে যে কংগ্ৰেছত থাকোঁতে দেৱ দেৱীৰ শপত খাই দল ত্যাগ নকৰাৰ কথা কৈছিল ভূপেন বৰাই। কামাখ্যা মন্দিৰ ভট্টবা থানাৰ শপত খাই মিছা কোৱাৰ ফল এতিয়া পাব ভূপেন বৰাই। ভূপেন বৰাৰ মহাপাপ লাগিব বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। ভূপেন বৰাৰ মহাপাপ লাগিব। 22 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ভূপেন বৰাই। কংগ্ৰেছত থাকোঁতে আমাক শাস্ত্ৰ জ্ঞান দি এতিয়া অশাস্ত্ৰীয় হ'ব নাপায় বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই। ফেব্ৰুৱাৰী মাহতেই ভয়ংকৰ হিট ৱেভত এতিয়া ভাৰতত। এই মুহূৰ্তত ডাঙৰ খবৰ, ফেব্ৰুৱাৰীতে ভয়ংকৰ হিট ৱেভ দেখা দিব ভাৰতত। উত্তৰ পশ্চিম আৰু মধ্য ভাৰতৰ বহু ৰাজ্যত তাপমাত্ৰা অস্বাভাৱিক গৰম, তাপমাত্ৰা বৃদ্ধি পাব। এই মুহূৰ্তৰ ডাঙৰ খবৰ, উত্তৰ পশ্চিম আৰু মধ্য ভাৰতৰ বহু ৰাজ্যত তাপমাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাব। স্বাভাৱিকতকৈ অধিক বৃদ্ধি পাইছে তাপমাত্ৰা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। আগন্তুক সপ্তাহসমূহতো এই তাপ প্ৰবাহ হিট ৱেভৰ প্ৰৱণতা ভয়ংকৰ হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকাশ পাইছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে IMDৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰত স্বাভাৱিকতকৈ 4-6 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি। ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰত 4-6 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে। পশ্চিম ভাৰতত শুকান আৰু উষ্ণ বতাহৰ বাবে পৰিস্থিতি জটিল। অসমত কি প্ৰভাৱ পৰিব? অসমতো কি প্ৰভাৱ পৰিব? ইতিমধ্যে IMDৰ তৰফৰ পৰা আহি পৰিছে সতৰ্কবাণী। খবৰটো হৈছে কোন ডাঙৰ হিন্দু নেতা, কাৰ হিন্দুৰ ওপৰত বেছি জ্ঞান আছে? এইবাৰ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে গৌৰৱ গগৈয়ে। হিন্দুৰ ওপৰত মোৰ সৈতে তৰ্ক কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক এইদৰে অপেন চেলেঞ্জ দিছো। হিন্দুত্বৰ ওপৰত তৰ্ক কৰিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে এইবাৰ গৌৰৱ গগৈয়ে। কাৰ আছে হিন্দু, কোন ডাঙৰ হিন্দু নেতা, কাৰ হিন্দুৰ ওপৰত বেছি জ্ঞান আছে? এইদৰে অপেন চেলেঞ্জ দিছে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈয়ে। মোৰ সৈতে তৰ্কত বহক হিমন্ত বিশ্ব শৰ্মা, কাৰ বেছি জ্ঞান আছে হিন্দুৰ ওপৰত, কোন ডাঙৰ হিন্দু নেতা বুলি এইদৰে চেলেঞ্জ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে অত্যন্ত ভাল খবৰ, কিয়নো অৰুণোদয়ৰ ধন 20 ফেব্ৰুৱাৰীত দিয়াৰ পৰিৱৰ্তে 10 মাৰ্চত 8,000 টকাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে মোকলাই দিব 9,000 টকা একেলগে প্ৰদান কৰা হ'ব ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীক 9,000 টকা। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। এইবাৰ ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত এইবাৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে এইবাৰ কটাক্ষ কৰি মন্তব্য কৰিছে। মীৰা বৰঠাকুৰে কৈছে যে কিমান নিৰ্লজ্জ হলে ইমান আপোচ কৰিব পাৰে। মীৰা বৰঠাকুৰ গোস্বামীয়ে এইবাৰ উভতি ধৰিছে ভূপেন বৰাক। আন এটা খবৰ হৈছে নতুন আৰু পুৰণি কংগ্ৰেছ কৰিয়েই এদিন কংগ্ৰেছ শেষ হৈ যাব। কংগ্ৰেছত কেৱল 3 গৰাকী কংগ্ৰেছ নেতা থাকিব। কংগ্ৰেছক ভাল পোৱা সকলক দলৰ পৰা বাহিৰ কৰি দিয়া হয়। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি এইদৰে মন্তব্য কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা খবৰ হৈছে 4 বছৰো কিয় হোৱা নাই সিদ্ধান্ত। এইবাৰ দল ত্যাগী বিধায়কৰ সদস্য পদ খাৰিজত দাবীত সদন ত্যাগ এইবাৰ কংগ্ৰেছৰ। শেহতীয়াকৈ ৰাইজৰ দলত যোগদান কৰা
কংগ্ৰেছৰ 2 বিধায়কৰ সদস্য পদ খাৰিজৰ দাবীত বুধবাৰে অসম বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ দল ত্যাগ কৰা এই 2 বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সদন ত্যাগ কৰিছে বিৰোধী দলটোৱে। আজি সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাইজৰ দলত যোগদান কৰা 2 বিধায়ক ক্ৰমে আব্দুল ৰছিদ মণ্ডল আৰু চেয়াৰমান আলী আহমেদৰ বিৰুদ্ধে দাখিল কৰা জাননী খণ্ডপত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা এক ৰুলিং বিচাৰি পশ্চিম অসমৰ সমষ্টিৰ পৰা 3বাৰকৈ নিৰ্বাচিত হোৱা এই 2 বিধায়কক পূৰ্বতেই কংগ্ৰেছে নিলম্বন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিছিল। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সন্দৰ্ভত কয় যে তেওঁ এই মাত্ৰহে জাননীসমূহ লাভ কৰিছে আৰু বিষয়টো পৰীক্ষা কৰিবলৈ তেওঁ কিছু সময়ৰ প্ৰয়োজন হ'ব। দেৱব্ৰত শইকীয়াই সদনত যুক্তি দৰ্শাই যে দলে বিধায়ক 2জনক আনুষ্ঠানিকভাৱে বহিষ্কাৰ কৰা নাছিল যদিও সংবিধানৰ 10ম অনুসূচী অনুসৰি তেওঁলোকৰ সদস্য পদ খাৰিজৰ বাবে অধ্যক্ষই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। অধ্যক্ষই তাৎক্ষণিকভাৱে কোনো সিদ্ধান্ত দিবলৈ অস্বীকাৰ কৰাত অসন্তুষ্ট হৈ প্ৰশ্নোত্তৰ কালতে কংগ্ৰেছৰ সদস্যসকলে সদন ত্যাগ কৰিছে। পাছত সংবাদ মাধ্যমক সম্বোধন কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে যোৱা 4 বছৰ ধৰি দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা কেইবাজনো বিধায়কৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণসহ সদস্য পদ খাৰিজৰ আবেদন জনোৱা হৈছে। এই তালিকাত কমলাক্ষী দেপুৰেকায়স্থ, বসন্ত দাস, শশীকান্ত দাস, সিদ্দিক আহমেদ আৰু চেয়াৰমান আলী আহমেদৰ নাম আছে। মহাৰাষ্ট্ৰ আৰু মণিপুৰ বিধানসভাৰ উদাহৰণ দি শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়ে এনে আবেদনসমূহ যুক্তিসংগত সময়ৰ ভিতৰত মীমাংসা কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ অভিযোগ কৰে যে অধ্যক্ষ গৰাকীৰ চৰকাৰৰ চাপত আছে আৰু বিৰোধীক দুৰ্বল কৰাৰ উদ্দেশ্যেই এই আবেদনসমূহৰ ওপৰত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই। পৰৱৰ্তী খবৰটো হৈছে অসম সহ 10খন ৰাজ্যত ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ভোটদানৰ বাবে আয়োগৰ বিশেষ নিৰ্দেশনা আহি পৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগে আজি 10খন ৰাজ্যৰ খালী হ'বলগীয়া 37খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। অহা এপ্ৰিল মাহতেই এই সদস্যসকলৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন অনুষ্ঠিত হ'ব বুলিও এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আয়োগে সদৰি কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসম, মহাৰাষ্ট্ৰ, উৰিষ্যা, তামিলনাডু, পশ্চিমবংগ, বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ পৰা নিৰ্বাচিত হোৱা 37জন সদস্যৰ কাৰ্যকাল অহা এপ্ৰিল মাহত অন্ত পৰিব। সেই অনুসৰি খালী হ'বলগীয়া এই আসনসমূহৰ বাবে নতুন সদস্য নিৰ্বাচিত কৰা হ'ব। আয়োগে প্ৰকাশ কৰা বিবৃতি অনুসৰি 26 ফেব্ৰুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে। মনোনয়ন দাখিলৰ অন্তিম দিন 5 মাৰ্চ ধাৰ্য কৰা হৈছে আৰু 6 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 9 মাৰ্চ পৰ্যন্ত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। অহা 16 মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই বিয়লি 5 বজাত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া 20 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আয়োগে নিৰ্দেশ দিছে। ভোটদানৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। বেলট পেপাৰত পচন্দৰ চিহ্ন দিবলৈ ভোটাৰসকলে কেৱল ৰিটাৰ্ণিং অফিচাৰে যোগান ধৰা নিৰ্ধাৰিত বেঙুনীয়া ৰঙৰ স্কেটছ পেনহে ব্যৱহাৰ কৰিব পাৰিব। আন কোনো কলম ব্যৱহাৰ কৰিলে সেই ভোট অবৈধ বুলি গণ্য কৰা হ'ব। নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰিবলৈ নিৰীক্ষক নিযুক্তিৰো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে। আনহাতে অসম, কেৰালা, পণ্ডিচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ দৰে নিৰ্বাচনমুখী ৰাজ্যসমূহৰ ভোটাৰসকলক EVM আৰু VVPAT সম্পৰ্কে অৱগত কৰিবলৈ আয়োগে এক ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে। 10 ফেব্ৰুৱাৰী পৰ্যন্ত 29,000তকৈ অধিক স্থানত মোবাইল ভেনৰ জৰিয়তে এই অভিযান চলোৱা হৈছে। ইতিমধ্যে 1.20 লাখৰো অধিক ভোটাৰে এই প্ৰদৰ্শন কেন্দ্ৰসমূহত অংশগ্ৰহণ কৰিছে আৰু 1.16 লাখৰো অধিক লোকে মক ভোটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰিছে বুলি আয়োগে সদৰি কৰিছে।
আন এটা খবৰ হৈছে এইবাৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে এটা বিশেষ ফেচবুক পোষ্ট কৰিছে। এই ফেচবুক পোষ্টত আমিনুল ইছলামে কৈছে যে নেশ্যনেল চিকিউৰিটি এক্টৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে যিসকলে ৰিক্সা ভাড়া কমাই দিবলৈ কয় আৰু সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ উচতনি দিয়ে। বিধানসভাৰ মজিয়াত চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে খৰব ভূমিকা পালন কৰা বিধায়কক ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰতিশোধ পৰায়ণ হৈ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাটো ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক বুলি এইদৰে এটা বিশেষ ফেচবুক পোষ্ট কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী হৈছে চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰা মহিলাৰ বাবে আৰ্থিক অনুদান লৈ অসম কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত চাহ জনগোষ্ঠীৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন, মহিলা উদ্যমিতা অভিযানৰ পৰিসৰ সম্প্ৰসাৰণ আৰু ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মহিলা উদ্যমিতা অভিযানৰ সম্প্ৰসাৰণ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পৰিসৰ চৰকাৰে অধিক সম্প্ৰসাৰিত কৰিছে। ইতিমধ্যে ৩২ লাখ মহিলাক ১০,০০০ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিছে। কেবিনেটে এই তালিকাত নতুনকৈ ১,০৩,৫০০ গৰাকী হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনাইছে। এবাৰ চাহ আৰু আদিবাসী জনগোষ্ঠীৰ বাবে ঐতিহাসিক পদক্ষেপ। অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ মেধাৱী যুৱক যুৱতীসকলক কেবিনেটে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এইদৰে এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ গ্ৰেড 1 আৰু গ্ৰেড 2 পদৰ চাকৰিত চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ বাবে ৩% সংৰক্ষণৰ সুনিশ্চিত কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে আগন্তুক SCS পৰীক্ষাৰ পৰা এই নিয়ম কাৰ্যকৰী হ'ব। ইয়াৰ উপৰিও আজিৰ পৰা যিবোৰ চৰকাৰী বিজ্ঞাপন প্ৰকাশ পাব সেই সকলোবোৰতে এই ৩% সংৰক্ষণৰ ব্যৱস্থা প্ৰযোজ্য হ'ব। এই পদক্ষেপে চাহ জনগোষ্ঠীৰ মাজত উচ্চ শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱাৰ লগতে তেওঁলোকক প্ৰশাসনৰ উচ্চ পৰ্যায়ত অংশগ্ৰহণৰ সুযোগ দিব।